নমস্কাৰ মই পৰশ ভট্টকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ল। আচলতে দুটা খবৰে মনটো অশান্ত কৰি তুলিছে। আমি সকলো মৰ্মাহত হৈছোঁ। প্ৰথমটো হ'ল যে যোৱাকালি যিটো ঘটনা ঘটি গ'ল পেহেলগামৰ বাইচাৰণ ঘাঁহনিত প্ৰায় ২৬ গৰাকী নিৰ্দোষী পৰ্যটকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল উগ্ৰপন্থীৰ এক ভয়ংকৰ আক্ৰমণত, যিটো ২০১৯ চনত অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পিছত আটাইতকৈ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ বুলি ক'ব লাগিব। ইয়াৰ আগতেও আজিৰ পৰা প্ৰায় ২৫ বছৰ আগতে ২০০০ চনত এনেকুৱা এটা উগ্ৰপন্থী আক্ৰমণত প্ৰায় ৩৬ গৰাকী নিৰ্দোষী ভাৰতীয়ই প্ৰাণ হেৰুৱাইছিল। আৰু আনটো খবৰ হৈছে যে আজি ৰাতিপুৱাই পালোঁ, যিটো বেহৰবৰী যিখন ধাৰাবাহিক তাৰ অভিনেতা বাসুদা জনপ্ৰিয়ভাৱে তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সেই খবৰটোৱে আচলতে আমাক সকলোকে মৰ্মাহত কৰিছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক। আজিৰ খণ্ডটো আচলতে কৰাৰ কাৰণ এটাই, মই আপোনালোকক চমু বিৱৰণ আগবঢ়াব বিচাৰিছোঁ যে যোৱা ২৫ বছৰত কাশ্মীৰ উপত্যকাত কি সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে আৰু কিমান লোকে আচলতে প্ৰাণ হেৰুৱালে তাৰ এটা মই চমু বিৱৰণ আগবঢ়াব খুজিছোঁ। এই ক্ষেত্ৰত ক'ব লাগিব যে প্ৰথমেই মোৰ মনলৈ আহে যিটো ২১ মাৰ্চ ২০০০ চনত সংঘটিত হৈছিল। উগ্ৰপন্থীয়ে ২১ মাৰ্চৰ মাজনিশা জেগা টুকুৰা হৈছে ছত্তি সিংপুৰা বুলি এখন গাঁও আছে, তাত সেই গাঁৱৰ সংখ্যালঘু শিখ সম্প্ৰদায়ৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণত প্ৰায় ৩৬ গৰাকী নিৰ্দোষী শিখ সম্প্ৰদায়ৰ মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। ইয়াৰ পিছতে আছিল আগষ্ট মাহৰ ২০০০ চনৰ আগষ্ট মাহ। এইটো এটা খুব ভয়ংকৰ আক্ৰমণ হৈছিল, যিটো নুনৱান আধাৰ শিবিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ২ ডজন ভাৰতীয়ৰ সৈতে অমৰনাথ তীৰ্থযাত্ৰী আছিল। এওঁলোকৰ লগতে প্ৰায় ৩২জন নিৰ্দোষী লোক নিহত হৈছিল। ইয়াৰে ঠিক পিছতে ২০০১ চনৰ জুলাই মাহত সেই একেই অমৰনাথ যাত্ৰীসকলৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ হ'ল আৰু এই আক্ৰমণত অনন্তনাগৰ শেষনাগ শিবিৰ এটা আধাৰ শিবিৰ আছিল, তাত প্ৰায় ১৩জন নিৰ্দোষী লোকে প্ৰাণ হেৰুৱাইছিল এই ভয়ংকৰ আক্ৰমণত। ইয়াৰে পিছত আহে ১ অক্টোবৰ ২০০১ চনত। এই দিনটোত শ্ৰীনগৰৰ জম্মু কাশ্মীৰ ৰাজ্যিক আইনসভা চৌহদত এক আত্মঘাতী, যাক আমি ফিদায়ে বুলি আচলতে উৰ্দুত কোৱা হয়, সেই আক্ৰমণত প্ৰায় ৩৬জন লোকে নিজৰ প্ৰাণ হেৰুৱাইছিল। গতিকে দেখা গৈছে যে প্ৰায় যোৱা ২৫টা বছৰত এনেকুৱা কেইবাটাও ঘটনা ঘটি গৈছে, য'ত আচলতে নিৰ্দোষী লোকে কোনো কাৰণ নোহোৱাকৈ, কোনোবা ফুৰিবলৈ গৈছে বা কোনোবা নিজৰ কামত ওলাই গৈছে, কোনো কাৰণ নোহোৱাকৈ নিজৰ প্ৰাণ হেৰুৱাইছে। আৰু আমি সকলোৱে জানো, এজন মানুহে যেতিয়া এটা পৰিয়ালৰ পৰা নাইকিয়া হৈ যায়, সেই পৰিয়ালটো কেনেকুৱা এটা অৱস্থালৈ গুচি যায়, সেইটো আচলতে যি হেৰুৱাই সিহে মাত্ৰ উপলব্ধি কৰিব পাৰে। ইয়াৰে পিছত আছিল আপোনাৰ ২০০২ চনৰ ঘটনা। এইটো ঘটনাত চন্দনবাৰী বুলি এটা আধাৰ শিবিৰ আছিল। এই আধাৰ শিবিৰত পুনৰ সন্ত্ৰাসৰ সৃষ্টি হয় আৰু ইয়াত প্ৰায় ১১জন অমৰনাথ যাত্ৰী পুনৰ নিহত হয় সন্ত্ৰাসবাদী আক্ৰমণত। ইয়াৰে পিছত ২০০২ চনৰ নৱেম্বৰ ২৩ তাৰিখৰ কথা, জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ কাশ্মীৰৰ লোৱাৰ মুণ্ডাত সংঘটিত এটা ইম্প্ৰভাইজড এক্সপ্ল'চিভ ডিভাইচ, যাক আমি IED বুলি কওঁ, তাৰ এটা ভয়ংকৰ বিস্ফোৰণ হৈছিল আৰু এই বিস্ফোৰণত প্ৰায় ৯জন নিৰাপত্তা বাহিনীৰ কৰ্মী, ৩গৰাকী মহিলা আৰু ২টা শিশুসহ ১৯জন লোকে প্ৰাণ হেৰুৱাইছিল।
ইয়াৰে ঠিক পিছত 2003 চনৰ ঘটনা মাৰ্চ 23 তাৰিখৰ কথা পুলৱামা জিলাৰ নন্দীমাৰ্গ গাঁৱত সন্ত্ৰাসবাদীয়ে 11গৰাকী মহিলা আৰু 2জন শিশু লগতে কমেও 22জন কাশ্মীৰী পণ্ডিতক হত্যা কৰিছিল। তাৰপিছতে 2005 চনৰ জুন 13 তাৰিখৰ কথা পুলৱামাৰ এখন চৰকাৰী বিদ্যালয়ৰ সন্মুখত এখন জনবহুল বজাৰত এটা বিস্ফোৰণ ঘটিছিল। বমটো গাড়ীৰ ভিতৰত ৰখা হৈছিল, যাৰ ফলত 2জন স্কুলীয়া শিশুসহ 13জন নাগৰিক আৰু 3জন CRPF বিষয়া নিহত হৈছিল আৰু এই আক্ৰমণত 100ৰো অধিক লোক আহত হৈছিল, যি হয়তো যাৰ মাজৰ বহুতো হয়তো আজিও চিকিৎসাধীন হৈ আছে। ইয়াৰ পিছত 2006 চনৰ জুনৰ 12 তাৰিখে আন এক ঘটনা সংঘটিত হৈছিল। কুলগামত 9জন নেপালী আৰু বিহাৰী শ্ৰমিক নিহত হৈছিল। তাৰে ঠিক পিছত 2017 চনৰ জুলাইৰ 10 তাৰিখৰ কথা কুলগামত পুনৰ অমৰনাথ যাত্ৰীৰ বাছৰ ওপৰত আক্ৰমণ হৈছিল, য'ত প্ৰায় 8জন নিৰ্দোষী লোক নিহত হৈছিল। ইয়াৰে ঠিক পিছত যোৱাকালিৰ ঘটনা 2025 চনৰ এপ্ৰিলৰ 22 তাৰিখ পেহেলগামৰ বাইচাৰণ ঘাঁহনিত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত গুলীচালনা কৰে, যাৰ ফলত 26জন লোক নিহত হয় আৰু কেইবাগৰাকী আহত হয় আৰু বৰ্তমানো চিকিৎসাধীন হৈ আছে। গতিকে মই ভাবোঁ ইয়াৰ এটা নিশ্চয় ভাৰত চৰকাৰে বা কাশ্মীৰ যি প্ৰশাসন আছে তাৰ এটা প্ৰত্যুত্তৰ দিব, আমি সকলোৱে আশা কৰোঁ। কাৰণ যিসকলে এনেকুৱা এটা আক্ৰমণ কৰিলে বা নিৰ্দোষী লোকৰ ওপৰত যি এটা হত্যাৰ যজ্ঞ চলালে, তেওঁলোকক কোনো কাৰণতে এৰি দিব নোৱাৰি। আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ, এনেকুৱা ঘটনাৰ যেন পুনৰাবৃত্তি নহয়, নিৰ্দোষী লোকে যেন নিজৰ প্ৰাণ হেৰুৱাবলগীয়া নহয়, তাৰেই আশা কৰিলোঁ। ইয়াৰ উপৰিও আচলতে নিৰাপত্তাৰক্ষীৰ ওপৰতো নিৰন্তৰ আমি দেখা পাইছোঁ যে কাশ্মীৰ উপত্যকাত আক্ৰমণ চলি আহিছে। তাৰ এটা উল্লেখযোগ্য উদাহৰণ আছিল 2019 চনৰ পুলৱামা আক্ৰমণ, য'ত আমাৰ আজিও মনত আছে, য'ত প্ৰায় 40জন CRPF জৱান নিহত হৈছিল। গতিকে এইটোৱে আশা কৰোঁ, এনেকুৱা ঘটনাৰ যেন পুনৰাবৃত্তি নহওক, অকল কাশ্মীৰ বুলিয়েই নহওক, ক'তোৱেই নহওক, পৃথিৱীৰ সকলো ঠাইত শান্তি বিৰাজ কৰক। আৰু যিসকল এনেকুৱা বেড এলিমেণ্টছ আছে সমাজৰ মাজত, আমি চিনাক্ত কৰি আইনী ব্যৱস্থাৰে যি তেওঁলোকক কৰিব পাৰি সেই কৰিব লাগে। অধিক কথা নকওঁ, আমি সকলো মৰ্মাহত হৈছোঁ আৰু আশা কৰোঁ সোনকালেই এটা চৰকাৰে ষ্টেপ ল'ব আৰু এনেকুৱা আক্ৰমণৰ যেন পুনৰাবৃত্তি নহয়। ধন্যবাদ।